যোৱা ৰাতি 4খন দোকান আমাৰ একেলগে চুৰি হ'ল। ক'ত জাগাটো? মিৰ্জাৰ চকত, মেইন চকত। গতিকে আমি এতিয়া চলিম কেনেকৈ এনেকুৱা যদি পৰিস্থিতি হয়। আৰক্ষীয়ে ভাল কৰি হেৰি কৰিলে ভাল হয় আমাৰ, আমি চলিম কেনেকৈ এতিয়া এনেকুৱা এই ৰাতিতে যদি 4খন দোকানৰ এনেকুৱা হয়, আমাৰ চলাই প্ৰব্লেম হৈ গৈছে। আজি বুলিয়ে কি নহয়, কৰিম কি নকৰিম বাৰ বাৰ হৈয়ে আছে। আজি 6 মাহ মানুহৰ মূৰত 7-8 বাৰ চুৰি হ'ল আমাৰ এইটো লাইনতে। গতিকে আমি এতিয়া কি কৰিম, কাৰ ওপৰত ভৰসা কৰি চলিম। আমি এতিয়া কৰি খোৱাৰে ৰাস্তা নোহোৱা হৈ যাব এনেকুৱা পৰিস্থিতি হ'লে। আৰক্ষী প্ৰশাসনক আমি আহ্বান জনালোঁ, তেওঁলোকে যেন গুৰুত্ব সহকাৰে আমাৰ এই কথাখিনি বিবেচনা কৰে, সেই আশা কৰিলোঁ আৰক্ষীৰ পৰাও। আপোনাৰ দোকানৰ পৰা কিমান কিবা বস্তু সেনেকৈ খুচুৰা পইচা চইচা অলপ নিচে, চব দয়া চয়া লক চক ভাঙিছে মোৰ। টিং খুলি সোমাইছে, অনিষ্ট কৰিছে। বস্তু এতিয়ালৈকে বেলেগ বস্তু চকুত পৰা নাই নিয়া, কিন্তু ভিতৰত সোমাই দুই এটা দয়াৰ ভাঙিছে, লক ভাঙিছে। কিমান মান আছিল পইচা এনে আনুমানিক? খুচুৰা পইচাটো হিচাপ নাথাকে, মানে 1000 টকাও হ'ব পাৰে, 800-900 হ'ব পাৰে। খুচুৰা পইচাৰ সিমান হিচাপ নাথাকে। বাকী বস্তু এতিয়া আপোনালোকে চাই আছে, পিছতে গম পাব, চাই আছে, পিছত গম পাম। খুচুৰা বস্তু ইয়াতে আকৌ মানে আমাৰ পৰিমাণটো ধৰিব নোৱাৰি, টাইম লাগে। আজি প্ৰায় 2 মাহমানৰ পৰা আমাৰ মিৰ্জা ব্যৱসায়ী অঞ্চলত সঘনে চুৰি হৈ আছে। এইটো আমাৰ দৃষ্টিগোচৰ হৈছে, আৰু আমি ব্যৱসায়ী যিসকলৰ চুৰ হৈছে তেওঁলোকক আমি থানাত এজাহাৰ দিব দিছোঁ, আৰু এজাহাৰ সাপেক্ষে তদন্ত কৰি আৰু আমাৰ এই অঞ্চলটোত, ব্যৱসায়ী অঞ্চলটোত পুলিচ প্ৰশাসনে পেট্ৰলিং ডিউটি কৰিব লাগে। আৰু মই ভাবোঁ কি যে পেট্ৰলিং ডিউটি এনেকুৱা ধৰণৰ হ'ব লাগে যে মিৰ্জা চকত কিছু সময় গাড়ী ৰাখি আমাৰ ভিতৰুৱা অঞ্চলখিনিত মানে 10-5 মিনিট চেক কৰিব লাগে, অলপ ভিতৰৰ অঞ্চলত যিবিলাক দোকান আছে। আৰু ভিতৰুৱা অঞ্চলত পিছফালৰ পৰাই বেছিকৈ চুৰ হৈছে। গতিকে আমি আচৰিত হৈছোঁ যে এই বস্তুটো যদি ক'ৰ পৰা আৰম্ভ হৈছে, কোনে কৰি আছে ষড়যন্ত্ৰ কৰি বস্তুটো, এইটো নিশ্চয় যদি ভালদৰে পুলিচ প্ৰশাসনে তদন্ত কৰে তেতিয়াহ'লে এই সঘনে বন্ধ হ'ব বুলি মই ভাবোঁ। মই টানি অনুৰোধ জনাওঁ পলাশবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় যে তেখেতে যাতে এই কথাটো অতি গুৰুত্ব দিয়ে, কাৰণ আমি ব্যৱসায়ীসকলে আমি বেলেগ আৰু একো নাই, আমাৰ পৰিয়াল ভৰণ পোষণ দিয়াৰ কাৰণে আমি সাধাৰণ দোকানখন কৰিয়ে জীৱনটো আমি চলাইছোঁ, পৰিয়ালটোক চলাইছোঁ, ল'ৰা ছোৱালীক কলেজ স্কুলত পঢ়ুৱাইছোঁ, যাতে আমি নিশ্চিন্তমতে থাকিব পাৰোঁ, তাৰ কাৰণে যাতে ব্যৱস্থা লয়। ইমানটা চুৰ হোৱাৰ পিছতো আৰক্ষী আজিলৈকে চুৰিক ধৰিব পৰা নাই, এয়া কি বুলি ক'ব? আচলতে আৰক্ষীৰ দুৰ্বলতা নে তেখেতসকলৰ? এইটোত মই এনেকৈ ক'ব বিচাৰোঁ যে তেওঁলোকে আচলতে ভালদৰে যদি তদন্ত কৰে, তেতিয়া তদন্ত কৰি যদি কথাটো গুৰুত্ব সহকাৰে লয়, তেতিয়াহ'লে তেওঁলোকে নিশ্চয় ছাকচেছফুল হ'ব লাগিব। আৰু যেতিয়ালৈকে তেওঁলোকে গুৰুত্ব নিদিয়ে, তেতিয়ালৈকে ৰাইজে বা আমি ব্যৰ্থতা বুলিয়ে ক'ব লাগিব। যদি হাক পোৱা নাই, তেওঁলোকে মানে বস্তুটো মই কোৱাৰ দৰে যে এই বস্তুটো তদন্ত কৰিব লাগে। যদি এটা পক্ষই চুৰি কৰি আছে, এটা পক্ষৰ যদি কোনোবা এজন বা দুজনক ধৰিব পাৰে, তেতিয়াহ'লে এই বস্তুটো সঘনে বন্ধ হ'ব বুলি মই ভাবোঁ। কাৰণ মিৰ্জাত আৰু অতি পূৰ্বতো এনেকুৱা ধৰণৰ চুৰ হৈছিল, কিন্তু তাৰ প্ৰশাসনে বা পুলিচ আৰক্ষীয়ে ধৰা পেলাই বন্ধ কৰিছিল। ইতিমধ্যে আমি বজাৰখন, আপোনালোকে জানে যে বজাৰখন অতি লেতেৰা হৈছে। আমি অলপতে ছয়নী বৰদোৱাৰ উন্নয়ন খণ্ড বিষয়াক আমি জনাইছিলোঁ, আমি নিজে গৈ এখন লিখিতভাৱেও দিছিলোঁ আজি এমাহ আগতে। তেওঁ আহিম বুলি বজাৰখন চোৱা নাই। সেই সময়ত ৰাস পূজা আছিল, ৰাস পূজাৰ সময়তো দূৰ দূৰণিৰ পৰা বহুত যাত্ৰী আহি লেতেৰা পৰিৱেশ দেখি গ'ল, আৰু মাঘ বিহুতো মানুহে সেই লেতেৰা পৰিৱেশে দেখিলে। বাইদেউ আজিলৈকে আহিম বুলি কয়, কিন্তু অহা নাই। গতিকে তাৰ কাৰণে এই জৰিয়তে মই বাইদেউকো অনুৰোধ জনাইছোঁ যাতে অতি সোনকালতে আহি আমাক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি দিয়ে।